মই আজি হাজোবাসী ৰাইজৰ ওচৰত বিনম্ৰতাৰে সৈতে ঘোষণা কৰিছো যি আমাৰ পলাশবাৰী শুৱালকুছিৰ ওপৰত আমি নতুন ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ কৰিছো, কাম আৰম্ভ হৈছে, তাক আমি প্ৰয়াত বিষ্ণুৰাম মেধিৰ নামেৰে নামাঙ্কিত কৰিম। কাৰণ বিষ্ণুৰাম মেধি এক জাতীয় জীৱনৰ সম্পদ। শৰাইঘাট দলং নিৰ্মাণৰ আঁৰতো, গুৱাহাটীত শোধানাগাৰ নিৰ্মাণৰ আঁৰতো সেইগৰাকী মহান ব্যক্তিৰ প্ৰচেষ্টা লুকাই আছিল। বিষ্ণুৰাম মেধিৰ জীৱনে মোক আকৃষ্ট কৰে, বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰণা দিয়ে। কাৰণ বিষ্ণুৰাম মেধিয়ে কৰি থৈ যোৱা অৰ্ধ সম্পূৰ্ণ সেই সংগ্ৰামখনকে সম্পূৰ্ণ কৰাৰ বাবে ময়ো দিনে নিশাই কষ্ট কৰাৰ বাবে চেষ্টা কৰিছো। বিষ্ণুৰাম মেধি সেই প্ৰেৰণাৰ উৎস। বিষ্ণুৰাম মেধিয়ে যি ধৰণে এক ৰাজনীতি সজাই থৈ গৈছিল, সেই ৰাজনীতিয়ে যদি অসমৰ নতুন প্ৰজন্মক প্ৰেৰণা যোগাব পাৰে, তেতিয়াহ'লে জ্বলি জ্বলি শেষ হৈ যোৱা মমৰ দৰে জীয়াই থকাৰ শেষ মুহূৰ্তলৈকে আমি পৃথিৱীখনক অন্ধকাৰৰ পৰিৱৰ্তে পোহৰ বিলাবলৈ আমি সক্ষম হ'ম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।